সকলোকে স্বাগতম জনাইছো অসম দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে বহুতে সুধি আছে যে এই অৰুণোদয় ফৰ্মখন কিদৰে ফিলআপ কৰিব লাগিব। আপোনালোকৰ সুবিধাৰ কাৰণে এই ফৰ্মখন কিদৰে ফিলআপ কৰিব লাগিব A to Z প্ৰসেছ আপোনালোকক এই ভিডিঅ'টোত দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে ভালদৰে গম পাব আৰু কোনবিলাক মহিলাই এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। যাৰ ঘৰত বছৰি 2 লাখৰ তলত ইনকম হ'ব লাগিব, 4 চকীয়া গাড়ী থাকিব নালাগিব, চৰকাৰী চাকৰি থাকিব নালাগিব, এই সকল মহিলাই এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ডকুমেন্ট কি লাগিব? আপোনালোকৰ ডকুমেন্ট লাগিব আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, ইনকম সাৰ্টিফিকেট লাগিব, বেংক পাছবুক লাগিব, মোবাইল নাম্বাৰ লাগিব, পাছপোৰ্ট সাইজৰ ফটো লাগিব আৰু ৰেশন কাৰ্ড লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে ৰেশন কাৰ্ড হলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। ৰেশন কাৰ্ডটো বাধ্যতামূলক কৰি দিছে। ৰেশন কাৰ্ড হলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আহিল আগৰে পৰা অৰুণোদয় আঁচনি পাই থকা সকলে এতিয়া নতুনকৈ আকৌ অৰুণোদয় 3.0 আবেদন কৰিব লাগিব নেকি? হিমন্ত বিশ্ব শৰ্মা ছাৰে এই বিষয়ে কি ক'লে আপোনালোকে শুনি লওক। আৰু পুৰণি হিতাধিকাৰী সকলৰো তেওঁলোকে যি পাই আছে সুবিধা, তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব। এই গোটেই কাৰ্যসূচীটো আমি 19 ছেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা, প্ৰপত্ৰ চিলেক্ট কৰা, ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ, সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম। আপোনালোকে এতিয়া এই ফৰ্মখন কিদৰে ফিলআপ কৰিব? আপোনালোকে দেখিবলৈ পাইছে এই ধৰণে এখন ফৰ্ম দেখিবলৈ পাব। এই ফৰ্মখনত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন নাম্বাৰ। সেই এপ্লিকেশ্যন নাম্বাৰটোত একো দিব নালাগে, এইদৰে থৈ দিব। তাৰপিছত আহিল ডিষ্ট্ৰিক্ট। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো ইয়াত লিখি দিব। ডিষ্ট্ৰিক্ট লিখাৰ পাছত নগৰ গ্ৰাম যোনটো হয় ইয়াত সিলেক্ট কৰি দিব। তাৰপিছত যোন তাৰিখে আবেদন কৰে সেই ডেটটো ইয়াত আপোনালোকে ইয়াত ডেটটো লিখি দিব। তাৰপাছত আহিল এপ্লিকাণ্ট ডিটেইলছ, আবেদনকাৰী বিৱৰণ। আপোনালোকে ইয়াত লিখিব, আপোনালোকে এখন ফিলআপ কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে ব্লক। আপোনালোকৰ যোনটো ব্লক হয় ইয়াত ব্লকটোৰ নাম লিখি দিব, খণ্ডৰ নাম লিখি দিব। ইয়াত যোনটো খণ্ড যাবা নাইবা যোনটো ব্লক হয় ইয়াত সেই ব্লকটোৰ নাম লিখি দিব। তাৰপিছত আহিল গ্ৰাম পঞ্চায়ত টাউন নেম। আপোনালোকৰ গাঁও পঞ্চায়তখনৰ নাম কি হয়, গাঁও পঞ্চায়তটোৰ নাম কি হয় ইয়াত, বা নগৰখনৰ নাম কি হয়। যোনসকলৰ বেলেগ বেলেগ হ'ব পাৰে, নগৰত থকা হ'লে নগৰৰ নাম লিখিব, গাঁৱত থকা হ'লে গাঁও পঞ্চায়তৰ নাম লিখি দিব, গাঁও পঞ্চায়তটোৰ নাম যি হয়। তাৰপিছত আহিল ভিলেজ নেম, ৱাৰ্ড নং। আপোনালোকৰ গাঁওখনৰ নাম আৰু ৱাৰ্ড নংটো ইয়াত লিখি দিব। তাৰপাছত আহিল বাস কৰা লোকেলিটি ইন টাউন, বাস কৰা নগৰ বা অঞ্চলটোৰ নাম যি হয় আপোনালোকে ইয়াত লিখি দিব। তাৰপাছত আহিল এপ্লিকাণ্ট ফাৰ্ষ্ট নেম, মানে আবেদন কৰা মহিলাগৰাকীৰ ইয়াত ফাৰ্ষ্ট নেমটো, আবেদনকাৰী মহিলাৰ ফাৰ্ষ্ট নেমটো ইয়াত লিখি দিব। তাৰপিছত যদি মিডল নেম থাকে মিডল নেমটো লিখি দিব। তাৰপিছত আহিল লাষ্ট নেম, আবেদনকাৰী মহিলাগৰাকীৰ ইয়াত টাইটেলটো ইয়াত লিখি দিব। তাৰপাছত আহিল জেণ্ডাৰ। অবভিয়াছলি এই আবেদনখন মহিলাসকলে কৰিব পাৰিব, সেইকাৰণে ইয়াত ফিমেলেই লিখিব, চিলেক্ট কৰি দিব। ইয়াত ফিমেল চিলেক্ট কৰাৰ পিছত আপোনালোকৰ বয়সটো দিব লাগিব। বয়সটো দিব লাগিব 1/4/2020। তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এতিয়া বৰ্তমান বয়স যিমান হয় সেই বয়সটো ইয়াত লিখিব লাগিব। এইটো ফিলআপ কৰি আপোনালোকৰ হাউচ নংটো ইয়াত দিব লাগিব। তাৰপিছত লোকেলিটি, বসতি স্থান, মানে আপোনালোকৰ ক'ত বাস কৰে সেইটো আকৌ ফিলআপ কৰি দিব লাগিব। পুলিচ ষ্টেচন দিব লাগিব। তাৰপিছত আহিল পথৰ নাম, আপোনালোকৰ পথৰ নাম যদি হয় সেই নামটো ইয়াত দিব লাগিব। তাৰপিছত আহিল পিন নাম্বাৰ, আপোনালোকৰ যোনটো পিন হয় ইয়াত পিন নাম্বাৰটো দিব লাগিব। তাৰপিছত আহিল আপোনালোকৰ কণ্টেক্ট নাম্বাৰ, আপোনালোকৰ ইয়াত ফোন নাম্বাৰটো দিব লাগিব। এই ধৰণে এই প্ৰথম পেজটো আপোনালোকৰ ফিলআপ কৰিব লাগিব। আপোনালোকৰ প্ৰথম পেজটোৰ কাম হৈ গ'ল। আপোনালোকৰ এতিয়া ছেকেণ্ড পেজটো আহিল। এতিয়া আহিল ফেমিলি ডিটেইলছ, পৰিয়ালৰ বিৱৰণ। মানে আপোনালোকৰ ঘৰত যিমান সদস্য আছে সকলোৱে ইয়াত ডিটেইলছ দিব লাগিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে ক্ৰমিক নং 1 2 3 4 এই ধৰণে দিব লাগিব। তাৰপিছত আহিল নাম, আপোনালোকে নাম দিব লাগিব। তাৰপিছত এজ, তেওঁলোকৰ বয়স কিমান হয়, জেণ্ডাৰ কি হয় দিব লাগিব। তাৰপিছত আহিল সম্পৰ্ক স্থিতি, মানে যোনে আবেদন কৰিছে সেই আবেদন যোনগৰাকী মহিলাই কৰিছে সেই মহিলাগৰাকীৰ লগত আপোনালোকে ইয়াত যোনখিনি নাম দিছিলে সেই নাম দিয়া সদস্যখিনি সেই মহিলাগৰাকীৰ লগত সম্পৰ্ক কি হয় সেই সম্পৰ্কটো ইয়াত লিখিব লাগিব। তাৰপাছত দেখিবলৈ পাইছে আপোনালোকে DSWDY, এইবোৰ কি হয় আপোনালোকে তলৰ ফালে দেখিবলৈ পাব। ডি হৈছে ডিভোৰ্চ, আপোনালোকে ডি হৈছে বিবাহ বিচ্ছেদ, আপোনালোকে বিবাহ বিচ্ছেদ। এছ হৈছে
স্বামীৰ পৰা পৃথক, W হৈছে বিধৱা, DY হৈছে বিকলাংগ। মানে আপোনালোকে ইয়াত যোনবিলাক সদস্যৰ নাম লিখিছিলে এই নাম লিখা মহিলাগৰাকী যদি বিধৱা হয় তেন্তে আপোনালোকে বিধৱা হ'লে ইয়াত W সিলেক্ট কৰি দিব। যদি বিবাহ বিচ্ছেদ হৈছে তেন্তে D সিলেক্ট কৰিব। এই ধৰণে আপোনালোকে ইয়াত সিলেক্ট কৰি দিব। এতিয়া আহিল আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ। আপোনালোকে বেংক একাউণ্ট কিদৰে ফিল আপ কৰিব এইটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালদৰে ফিল আপ কৰিব লাগিব। আপোনালোকক ইয়াত ধুনীয়াকৈ মই দেখাই দিছোঁ। এতিয়া আহিল বেংক ডিটেইলছ। আপোনালোকে যেতিয়া এই বেংক ডিটেইলছটো ফিল কৰিব, আপোনালোকৰ একাউণ্ট নম্বৰবোৰ যেতিয়া দিব তেতিয়া আপোনালোকে দুবাৰ তিনিবাৰ যিমান পাৰে আপোনালোকে ভালদৰে চাই পিনে এই বেংক ডিটেইলছটো ফিল কৰিব। মানে কি হয়, আপোনালোকৰ যেতিয়া পইচা অৰুণোদয় আঁচনি পইচাৰ ধন যেতিয়া মুকলি কৰি দিব তেতিয়া কিন্তু আপোনালোকৰ একাউণ্টত যদি এটা সংখ্যা ভুল হৈ যায় তেতিয়া আপোনালোকৰ একাউণ্টত নোসোমাব। সেইকাৰণে যেতিয়া বেংক ডিটেইলছটো ফিল কৰা হয় তেতিয়া আপোনালোকে ভালদৰে চাই চিতি দুবাৰ তিনিবাৰ যিমান পাৰে আপোনালোকে ভালদৰে চাই পিনে ফিল কৰি দিব। আপোনালোকে দেখিবলৈ পাইছে IFC কোড, আপোনালোকৰ IFC কোডটো ইয়াত বহাই দিব লাগিব। বেংক নেম, আপোনালোকৰ যোনটো বেংকত একাউণ্ট আছে সেই একাউণ্টটোৰ ইয়াত নাম দিব লাগিব। তাৰপিছত আহিল বেংক ব্ৰাঞ্চ নেম, আপোনালোকৰ যোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটোৰ নাম দিব লাগিব। বেংক একাউণ্ট নাম্বাৰ দিব লাগিব। বেংক একাউণ্ট নাম্বাৰটো দুবাৰ তিনিবাৰ চেক কৰি আপোনালোকে ইয়াত বহাব লাগিব। মানে কি হয়, এটা সংখ্যা ভুল হ'লে আপোনালোকৰ একাউণ্টত পইচা নোসোমাব। সেইকাৰণে দুবাৰ তিনিবাৰ যিমান পাৰে আপোনালোকে এইটো একাউণ্ট নাম্বাৰটো চাই পিনে ইয়াত ফিল কৰি দিব। তাৰপাছত আহিল পৰিয়ালৰ বাৰ্ষিক আয়, আপোনালোকৰ ঘৰত কিমান বছৰি যিমান আয় হয় মানে যিমান ইনকম হয় ইয়াত বহাই দিব লাগিব। তাৰপাছত আহিল তোমালোকে ইয়াত দেখিবলৈ পাইছে তলৰফালে বেংক পাছবুক ফ্ৰণ্ট পেজ। আপোনালোকৰ এই ফৰ্মখন যেতিয়া ফিল আপ কৰি দিবলগীয়া হ'ব যেতিয়া দিয়া হ'ব তাৰ লগত আপোনালোকৰ বেংক পাছবুকটো জেৰক্স কৰি দিব লাগিব। যদি জেৰক্স কৰি দিয়া হয়, জেৰক্স কৰিটো দিবই লাগিব, তেতিয়া আপোনালোকে ইয়েছটো ইয়াত সিলেক্ট কৰি দিব। আৰু 2 নম্বৰটো দেখিবলৈ পাইছে আপোনালোকে ইয়াত যদি সিলেক্ট কৰিছিলে, আপোনালোকে যদি ইয়াত D যদি সিলেক্ট কৰিছিলে, যদি বিবাহ বিচ্ছেদ হৈছে নাইবা যদি W সিলেক্ট কৰিছিল, যদি বিধৱা হয় তেন্তে সেই বিধৱা চাৰ্টিফিকেট বা কিবা এখন আপোনালোকৰ ডকুমেণ্ট থাকিব। আপোনালোকৰ বিবাহ বিচ্ছেদ হওক বা বিধৱা হওক কিবা এখন যদি ডকুমেণ্ট যদি থাকে, আপোনাৰ যদি ইয়াত সিলেক্ট কৰিছিলে তেতিয়া সেই ডকুমেণ্ট যদি থাকে তেতিয়া আপোনালোকে ইয়াত ডকুমেণ্টটো দিব লাগিব, তেতিয়া ইয়েছ সিলেক্ট কৰিব লাগিব। তাৰপিছত আহিল আন কোনো নথি পত্ৰ, আপোনালোকৰ বেলেগ কিবা যদি নথি পত্ৰ দিয়া হয় তেন্তে আপোনালোকে ইয়াত ইয়েছ আপোনালোকে টিক কৰি আপোনালোকৰ এই ফৰ্মখনৰ লগত দিব লাগিব। আপোনালোকৰ এইটো সিমান মেইন নহয়, আপোনালোকৰ বেংক পাছবুক আৰু আন কোনো নথি পত্ৰ এইখিনি আপোনালোকৰ এই দুটা মেইন হয়। আপোনালোকৰ এই যোনটো মাজৰ সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। বেংক একাউণ্ট আৰু এই আন কোনো নথি পত্ৰ এইটো ইম্পৰ্টেণ্ট হয়। আপোনালোকে এই দুটা আপোনালোকে সেই ফৰ্মখনৰ লগত দিব লাগিব। এতিয়া আহিল 3 নম্বৰ পেজটোত দিয়া আছে আপোনালোকে ঘোষণা যোনটো ডিক্লাৰেশ্যন আপোনালোকে দেখিবলৈ পাইছে। এইখিনি আপোনালোকে 1 আৰু 2 নম্বৰ পইণ্টটো পঢ়ি পিনে আপোনালোকে দেখিবলৈ পাইছে যোনটো ঘৰ সেই ঘৰটোত আপোনালোকে ৰাইট চিন দিব লাগিব, টিক মাৰ্ক লগাব লাগিব। 1 আৰু 2 নম্বৰ পইণ্টটো পঢ়ি ল'ব ভালদৰে। তাৰপাছত আহিল ছিগনেচাৰ, আপোনালোকে ইয়াত চাইনটো দিব লাগিব। এই ঘৰটোৰ ভিতৰতে আপোনালোকৰ চাইনটো মাৰিব লাগিব। চাইনটো দিয়াৰ পাছত আপোনালোকে দেখিবলৈ পাইছে অনুগ্ৰহ কৰি এই আবেদন পত্ৰখনি ছপা কৰি উলিয়াই নগৰ স্থানীয় সন্থা নাইবা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দাখিল কৰক। মানে এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি বা ফৰ্মখন ফিল আপ কৰি আপোনালোকে গাঁও পঞ্চায়তত এই ফৰ্মখন আপোনালোকে ছাবমিট কৰিব লাগিব। তাৰপাছত আহিল আপোনালোকে দেখিবলৈ পাইছে ফৰ অফিচ ইউজাৰ, এইখিনি আপোনালোকৰ কাম নহয়, এইখিনি যোন অফিচৰ কৰ্তৃপক্ষৰ কাম হয়, আপোনালোকে এইটো ফিল আপ কৰিব নালাগে। তাৰপিছত আপোনালোকে যোনটো স্বীকৃতি পত্ৰ আপোনালোকে যোনটো দেখিবলৈ পাইছে এই এইখন যেতিয়া আপোনালোকে ছাবমিট কৰিবলৈ যাব, ছাবমিট কৰাৰ পাছত আপোনালোকে ইয়াত যোনটো এই স্বীকৃতিপ্ৰাপ্ত এই ৰিচিপ্টখন আপোনালোকক দিয়া হ'ব। মানে কি হয়, আপোনালোকে যে এপ্লাই কৰিছিলে সেই এপ্লাই কৰাৰ পিছত আপোনালোকে এই ৰিচিপ্টখন আপোনালোকক দিয়া হ'ব। সেই গাঁও পঞ্চায়তত মানে যেতিয়া ছাবমিট কৰিবলৈ যাব সেই ছাবমিট কৰাৰ পাছত আপোনালোকক ফৰ্মখন ফিল আপ সকলোবোৰ কৰাৰ পিছত যেতিয়া ছাবমিট কৰিব, ছাবমিট কৰাৰ পাছত আপোনালোকক এই ৰিচিপ্টখন আপোনালোকক দিয়া হ'ব। আপোনালোকে এতিয়া গম পালে যে এই অৰুণোদয় আঁচনি ফৰ্মখন আপোনালোকে কিদৰে ফিল আপ কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এই ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ'বোৰ আপোনালোকে এই চেনেলটোত পাই থাকিবৰ বাবে।